হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 30 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আমাৰ আছাম গভৰ্ণমেণ্ট যিমানখিনি এক্সামিনেশ্যনছ আছে তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু তাৰ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি থ'বা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আমাৰ আছাম পুলিচ ADRE APSC বা অন্য যিমানবিলাক অসম গভৰ্ণমেণ্টে ৰিলেটেড এক্সামিনেশ্যনছৰ ভিডিঅ'ছবোৰৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়াছ ইকনমিক গ্ৰোথ আউটলুক এণ্ড ইকনমিক ছাৰ্ভে হাইলাইটছ চ' ইয়াতে এটা আৰ্টিকেল আহিছে আমাৰ আছাম ট্ৰিবিউনত চ' সেই আৰ্টিকেলটো ইয়াতে তোমালোকৰ লগত ডিছকাশ্যন কৰিম এইটো কাইণ্ড অফ তোমালোকৰ অলপ ডিছকাশ্যন অৰিয়েণ্টেড টপিক হয় ৰাদাৰ দেন তোমালোকে ইয়াৰ পৰা MCQs এক্সপেক্ট কৰিব পাৰাও বা নোৱাৰাও তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন ইয়াৰ পৰা দেখিব পাৰা অ'কে চ' ইয়াতে আমি চাম যে GDP গ্ৰ'থ প্ৰজেকশ্যন 2026-27 কাৰণে কেনেকুৱা হৈছে যে ইণ্ডিয়াছ ইকনমি ইজ এক্সপেক্টেড টু গ্ৰ' বিটুইন 6.8% to 7.2%. চ' 6.8%-ৰ পৰা 7.2%লৈকে ইয়াতে গ্ৰ'থ এক্সপেক্ট কৰা হৈছে আৰু ফিছকেল ইয়াৰ যেতিয়া 2026-ৰ পৰা আৰম্ভ হ'ব এপ্ৰিলৰ আৰু একৰ্ডিং টু দি প্ৰি বাজেট ইকনমিক ছাৰ্ভে লগতে কম্পেৰিজন উইথ কাৰেণ্ট ইয়াৰ বা কাৰেণ্ট ইয়াৰ মানে কি 2025-26 যোনটো আমাৰ ইকনমিক বৰ্ষ চলি আছে অৰ্থনৈতিক বৰ্ষ তাৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ ইয়াতে প্ৰায় এষ্টিমেট 7.4% ইয়াতে GDP গ্ৰ'থ হৈছে GDP গ্ৰ'থ মানে আমাৰ টোটেল ভাৰতৰ যিমান বুলি অৰ্থনৈতিক আমাৰ বিকাশ হৈছে তাৰ যোনটো হাৰ বিকাশৰ দৰ সেইটো প্ৰায় 7.4%। লগতে 2026-27 যোনটো প্ৰজেকশ্যন তাতে প্ৰায় স্লাইটলি লোৱাৰ হ'ব 7%তকৈ অ'কে তাৰ লগতে দিছ কিপছ ইণ্ডিয়া এমং দি ৱৰ্ল্ডছ ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমিক্স ৰাইট এই গোটেই বিশ্বৰ সকলোতকৈ ডাঙৰ যিকেইটা তোমালোকৰ অৰ্থনৈতিক দেশ আছে তাৰ ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং হিচাপে ইণ্ডিয়াক ইয়াতে পৰিগণিত কৰিছে লগতে আমাৰ ইকনমিৰ মেইন ড্ৰাইভাৰ বুলি যদি ক'ব যাওঁ তাতে আছে তোমালোকৰ প্ৰাইভেট কনজামশ্যন ইনভেষ্টমেণ্ট এক্টিভিটি যিহেতু আমাৰ বিনিয়োগ ভালেখিনি হৈ আছে লগতে হেল্ডিয়াৰ কৰ্পৰেট এণ্ড হাউচ হোল্ড বেলেঞ্চ শ্বীটছ লগতে পলিচি ৰিফৰ্মছ অভাৰ দ্য ৰিচেণ্ট ইয়াৰ ৰেজিং মিডিয়াম টাৰ্ম গ্ৰ'থ পটেঞ্চিয়েল টু 6.5 to 6.8%। অ'কে পলিচি ৰিফৰ্মছ মানে কি কেনেকৈ আমাৰ অৰ্থনীতিত বিনিয়োগ হৈ আছে লগতে কেনেকৈ আমি এক্সপৰ্টছ আৰু ইম্পৰ্টছ কেনেকৈ মেনেজ কৰি আছোঁ সেই গোটেইখিনি বস্তু ইয়াতে গভৰ্নেন্সৰ ফালৰ পৰা আমি ইয়াতে এইখিনি বুজোৱা হয় লগতে কোনখিনি ৰিস্ক আৰু চেলেঞ্জেছ আছে য'ত নেকি তোমালোকে চোৱা ট্ৰেড টেনশ্যনছ উইথ দ্য ইউনাইটেড ষ্টেটছ আমি সকলোৱে জানো ইউনাইটেড ষ্টেটছে আমাৰ ওপৰত প্ৰায় 5% বা 100% কেতিয়াবা টেৰিফছ এনেকুৱা ইম্প'জ কৰে চ' এইখিনি যোনখিনি আমাৰ ইছ্যুজ চলি আছে সেইখিনি ওৱান অফ দ্য মেজৰ চেলেঞ্জ হয় যেনেকৈ হাই টেৰিফ আপ টু 50% অন ইণ্ডিয়ান গুডছ ৰাইট ইন দ্য US লগতে গ্ল'বেল ইকনমিক ভলেটিলিটি আমি সকলোৱে জানো ৰাছিয়া ইউক্ৰেইন হওক বা গাজা ৰিলেটেড ইছ্যুজ হওক ৰিচেণ্টলি ভেনেজুৱেলা গ্ৰীণলেণ্ড চ' সকলোখিনি বস্তুৰ কাৰণে কি হৈছে ইকনমিক যিখিনি আমাৰ ভলিটিলিটি এইটো এট দ্য পিক পাইছেগৈ লগতে ডিপ্ৰিচিয়েশ্যন অফ দ্য ৰুপি এৰাউণ্ড 5% ফল ডিছক্ৰাইব দ্য পাঞ্চিং বিল' ইটছ ৱেট ৰাইট আমি সকলোৱে জানো আমাৰ যোনটো ৰুপি এজ এ কাৰেঞ্চি ডলাৰৰ ভালেখিনি তলত গুচি গৈছে ঠিক আছে তাৰ লগতে গভৰ্ণমেণ্টে কি কৰিছে ইয়াতে GST ৰেট ৰিডাকশ্যনছ কৰিছে আই বিলিভ তোমালোকে সকলোৱে জানা GST 2.0 যোৱা বছৰ অক্টোবৰ মাহত আহিছিলে ৰাইট তাৰ লগতে হায়াৰ ইনকাম টেক্স এক্সামশ্যন লিমিটছ ইনকাম টেক্স প্ৰায় 12 লাখ টকালৈকে ইনকাম টেক্স দিব নালাগে যাৰ নেকি এনুৱেল ইনকাম লগতে লেবাৰ ল' ৰিচেণ্টলি আহিছে তাৰ লগতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন হৈছে মে 2025 পৰা এতিয়ালৈকে 4খন ৰিচেণ্টলি আমাৰ ইউৰোপিয়ান ইউনিয়নছৰ লগত হৈ গ'ল অ'কে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হ'লে কি হয় আমি এক্সপৰ্ট বা ইম্পৰ্ট ইজিলি কৰিব পাৰোঁ লগতে ইনফ্লেশ্যন বা ডমেষ্টিক ষ্টেবিলিটিৰ কাৰণে ইনফ্লেশ্যন ইয়াতে ভালেখিনি তলত আছে ৰাইট লগতে ইনফ্লেশ্যন মানে কি বুজো আমি বস্তু বাহিনীৰ দাম বঢ়া বা মুদ্ৰাস্ফীতি লগতে কনজামশ্যন ডিমাণ্ড ইজ ভেৰি ৰেজিলিয়েণ্ট লগতে ফাইনেন্সিয়েল হেল্থ অফ ফাৰ্মছ এণ্ড হাউচ হোল্ড ইজ অলছ' ইম্প্ৰুভ তাৰ লগতে ইকনমিক ছাৰ্ভেখনে ক'লে ষ্টেডি গ্ৰ'থ এমিড দি গ্ল'বেল আনচাৰ্টেনিটি ৰাইট গ্ল'বেলি ইকনমিক টাৰ্মছৰ আনচাৰ্টেনিটি হোৱাৰ পাছতো ইণ্ডিয়াৰ যোনটো গ্ৰ'থ দেট ইজ ভেৰি মাছ ষ্টেবল সেই বস্তুটোকে ইয়াতে কোৱা হৈছে এণ্ড ডিছপাইট এক্সটাৰ্নেল ট্ৰেড ৰিস্ক ইণ্ডিয়াছ ষ্ট্ৰাকচাৰেল ৰিফৰ্ম এণ্ড ডমেষ্টিক ডিমাণ্ড এক্সপেক্টেড টু ছাষ্টেইন 7% গ্ৰ'থ ইন দি মিডিয়াম টাৰ্ম চ' 7% এটা বিকাশৰ দৰ ইয়াতে থাকিব বুলি কোৱা হৈছে আমাৰ অৰ্থনীতিৰ অ'কে চ' নেক্সট টপিকটো ইয়াতে আহিছে চেণ্টাৰ ৰিচিভছ আছাম গভৰ্ণমেণ্ট প্ৰপ'জেল টু গ্ৰাণ্ট ST ষ্টেটাছ টু 6 কমিউনিটিজ চ' আমি সকলোৱে জানো 6 জনগোষ্ঠীৰ যোনটো ST ষ্টেটাছ চ' তাৰ কাৰণে বহুতখিনি আন্দোলন হৈছে বহুতখিনি ডিমাণ্ড হৈছে আৰু ষ্টেট গভৰ্ণমেণ্টেও ইয়াৰ প্ৰতি তোমালোকৰ এটা পজিটিভ এপ্ৰ'চ দেখাইছে য'ত অসম গভৰ্ণমেণ্টে ইয়াতে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক প্ৰপ'জেল পঠাইছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইজ ইনফৰ্ম লোকসভা ডেট ইজ হেজ ৰিচিভ দ্য প্ৰপ'জেল ফ্ৰম দ্য আছাম গভৰ্ণমেণ্ট টু গ্ৰাণ্ট ST ষ্টেটাছ টু 6 কমিউনিটিজ য'ত নেকি টাই আহোম চুতীয়া
মটক, মৰাণ, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আমাৰ আহে। অ'কে, ইউনিয়ন মিনিষ্টাৰ ফৰ ট্ৰাইবেল এফেয়াৰ্ছ দুৰ্গা দাস উইকে ইয়াতে এই বস্তুটো কৈছে যে ইনক্লুজন ইন দ্য ST লিষ্ট ফল'জ এ ডিফাইণ্ড এণ্ড কণ্টিনিউৱাছ প্ৰচেছ। চ' এটা ডিফাইণ্ড প্ৰচেছ এটা আছে, যাৰ থ্ৰুদি নেকি এই গোটেই প্ৰপ'জেলখিনি যেতিয়া যাব তাক চালি জাৰি চাই কিনে লাষ্টত ST ষ্টেটাছ দিব। লগতে দ্য প্ৰপ'জেল ইজ ফাৰ্ষ্ট এক্সামাইণ্ড বাই দি ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তাৰপিছত নেশ্যনেল কমিশ্যন ফৰ দি শ্বেডিউল ট্ৰাইবছে চাই। চ' আমি এটা ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত ইয়াতে ডিছকাশ্যন কৰিছিলোঁ যে ST ষ্টেটাছ কেনেকৈ দিয়ে। চ' লগা হ'লে মই তোমালোকে এটা ভিডিঅ' আনি কিনে ক'ম যে ST ষ্টেটাছ কেনেকৈ দিয়া হয়। অ'কে, চ' পোনপ্ৰথমতে এই প্ৰপ'জেলটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ তাত যায় আৰু তাৰপিছত নেশ্যনেল কমিশ্যন ফৰ শ্বেডিউল ট্ৰাইবছৰ তাত যায় আৰু তাৰ পাছত যেতিয়া ৰেকমেণ্ডেশ্যন আহে তেতিয়া ST ষ্টেটাছ দিয়া হয়। দ্য ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ডাজ নট ৰেকমেণ্ড দ্য প্ৰপ'জেল। যদি তেওঁ ৰেকমেণ্ড নকৰে তেতিয়া ষ্টেট গভৰ্ণমেণ্ট ইজ ইনফৰ্মড অফ দি অবজেকশ্যনছ চ' ডেট এডিশ্যনেল ইনফৰমেশ্যন ক্লেৰিফিকেশ্যন কেন বি প্ৰভাইডেড। যদি ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াতে এই গোটেই প্ৰপ'জেলটো নাকচ কৰে তেতিয়া আমাৰ ষ্টেট গভৰ্ণমেণ্টক কোৱা হয় যে অমুকখিনি ডিটেইলছ আমাক লাগে আৰু এইখিনি যেতিয়া প্ৰভাইড কৰা হয় তাৰপিছতে প্ৰপ'জেলটো আগবাঢ়ে। লগতে ডিউ টু মাল্টি লেভেল স্ক্ৰুটিনি মেনি প্ৰপ'জেলছ অফেন ৰিমেইন আণ্ডাৰ এক্সামিনেশ্যন ফৰ লং পিৰিয়ডছ, ৰাইট? বহুতখিনি প্ৰপ'জেলছ কেতিয়াবা ভালেখিনি সময় লাগি যায়। লগতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইয়াতে মডেলিটিছ আৰু গাইডলাইনছ ইয়াতে এষ্টাব্লিছ কৰি থৈ দিছে যিখিনিৰ ওপৰত ভিত্তি কৰি কিনে কি SC আৰু ST ষ্টেটাছ দিয়া হয়। অ'কে, তাৰ লগতে ষ্টেট গভৰ্ণমেণ্ট, ইউনিয়ন গভৰ্ণমেণ্টে ইয়াতে প্ৰপাৰ জাষ্টিফিকেশ্যন দিব লাগিব যে এই গোটেই এথন'গ্ৰাফিক ৰিপৰ্ট যে এইখিনি ট্ৰাইবছ বা এইখিনি কমিউনিটি আমাৰ ইয়াতে বহুত আগৰ পৰাই বিলং কৰে। লগতে নৱেম্বৰ 2025 আছাম কেবিনেটে এই গ্ৰুপ অফ মিনিষ্টাৰৰ যোনখন ইয়াতে এখন ৰিপৰ্ট আছিলে, ৰাইট, এই ST ষ্টেটাছ বা জনজাতিকৰণৰ যোনটো প্ৰক্ৰিয়াৰ ওপৰত সেই গোটেই বস্তুটো ইয়াতে এপ্ৰুভ কৰিছিলে। লগতে কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম তেওঁলোকে এই গোটেই প্ৰপ'জেলটো ইয়াতে ৰিজেক্টটো কৰিছিলে মন্ত্ৰী গোটৰ বা গ্ৰুপ অফ মিনিষ্টাৰৰ গোটেই প্ৰপ'জেলটো। চ' ইয়াতে আমি এটা MCQ ল'ম। আফটাৰ এক্সামিনেশ্যন বাই দ্য ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া দ্য প্ৰপ'জেল ফৰ ST ইনক্লুজন ইজ ৰিভিউড বাই হুইচ অফ দি ফলোয়িং বডি। চ' ইয়াৰে আনচাৰবিলাক মোক তোমালোকে কমেণ্ট বক্সত জনাই দিবা, ঠিক আছে? চ' আমি নেক্সট টপিকটোলৈকে যাওঁ, য'ত সুধিছে আছাম পেট্ৰ'কেমিকেলছ চাইন MOU ফৰ 150 TPD ই-মিথেনল প্লেণ্ট এট কাণ্ডলা পৰ্ট। চ' কাণ্ডলা পৰ্ট আমি ক'ত আছে জানো? গুজৰাটত আছে, ৰাইট? চ' আছাম পেট্ৰ'কেমিকেলছ লিমিটেড তেওঁলোকে এটা MOU চাইন কৰিছে দীনদয়াল পৰ্ট অথৰিটিৰ লগত, য'ত নেকি 150 টন পাৰ ডে ই-মিথেনল তাতে ডেভেলপ কৰা হ'ব। ক'ত? এইটো কাণ্ডলা পৰ্ট, গুজৰাটত। লগতে এই এগ্ৰিমেণ্টখন চাইন কৰা হৈছিলে ডিব্ৰুগড়ত, য'ত নেকি প্ৰেজেণ্ট আছিলে অনাৰেবল চিফ মিনিষ্টাৰ অসম আৰু ইউনিয়ন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱালদেৱ। অ'কে, দ্য প্ৰজেক্ট ইনভলভছ এ কেপিটেল ইনভেষ্টমেণ্ট অফ অভাৰ প্ৰায় 1200 কোটি টকা ইয়াতে ইনভেষ্ট কৰা যাব। লগতে প্ৰায় 3500 ডাইৰেক্ট আৰু ইনডাইৰেক্ট এমপ্লয়মেণ্ট নিয়োগৰ ইয়াতে ব্যৱস্থা কৰা হ'ব। আৰু আণ্ডাৰ দ্য MOU ইয়াতে DPA উইল প্ৰভাইড, দীনদয়াল পৰ্ট অথৰিটিয়ে দে উইল প্ৰভাইড পৰ্ট বেছড ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰাইট? তাৰ লগতে APL ইয়াতে গ্ৰীণ মিথেনল প্ৰডাকশ্যন ফেচিলিটি তাতে লগাব, আমাৰ যোনটো আছাম পেট্ৰ'কেমিকেল লিমিটেড নামৰ কোম্পানী আছে। তাৰ লগতে ইউনিয়ন মিনিষ্টাৰে ক'লে যে ইট ইজ এ মেজৰ ষ্টেপ টুৱাৰ্ড মেৰিটাইম ডিকাৰ্বনাইজেশ্যন, ইমান বেছি ইম্পৰ্টেণ্ট নহয়। আৰু তাৰ লগতে ছিংগাপুৰ ৰটেৰডাম কৰিডৰৰ লগত এই বস্তুটো সংলগ্ন হৈ আছে। লগতে ওৱান্স অপাৰেশ্যনেল দ্য প্লেণ্ট ইজ এক্সপেক্টেড টু মেক কাণ্ডলা এ গ্ৰীণ fuel hub and enhance Assam's role in the India's clean energy transition. Okay, so ইয়াতে এটা আমি MCQ চাম যে ই-মিথেনল প্লেণ্ট will be set up at Kandla port which is located in which of the following states. So ইয়াৰ আনচাৰবোৰ তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা, ঠিক আছে? চ' তাৰপিছত আহে টপিক নম্বৰ 4, ডেট ইজ উৰিষ্যা পৰব 2026 টু শ্ব'কাজ উৰিয়া কালচাৰ এণ্ড টুৰিজম ইন গুৱাহাটী। চ' উৰিয়া পৰব 2026 গুৱাহাটীত হ'ব, য'ত নেকি উৰিষ্যাৰ যিমানখিনি কালচাৰ বা টুৰিজম ৰিলেটেড বস্তুখিনি ইয়াতে প্ৰমোট কৰা হ'ব। চ' উৰিষ্যা পৰব 2026 ইয়াতে 3 ডে এটা কালচাৰেল 3দিনীয়া টুৰিজম এক্সট্ৰাভেগেঞ্চা হয় বা এটা অনুষ্ঠান হয়, য'ত নেকি ইয়াতে ৰেজিষ্ট্ৰেশ্যন ব্লু গুৱাহাটীত হ'বগৈ জানুৱাৰী 30 পৰা ফেব্ৰুৱাৰী 1 তাৰিখলৈকে। এই গোটেই ইভেণ্টটোত উৰিষ্যাৰ হেৰিটেজ, আৰ্ট, কুইজিন, হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট আৰু টুৰিজম ডেষ্টিনেশ্যনবিলাক ইয়াতে প্ৰমোট কৰা হ'ব নৰ্থ ইষ্টাৰ্ণ ৰিজনছৰ কাৰণে, ৰাইট? তাৰ লগতে এই গোটেই ইভেণ্টটো ছাপৰ্ট কৰি গৈছে ওড়িয়াৰ লেংগুৱেজ ডিপাৰ্টমেণ্ট, লিটাৰেচাৰ, কালচাৰ, হেণ্ডলুম, টেক্সটাইল, হেণ্ডিক্ৰাফ্ট আৰু অৰ্মাছ আৰু মিছন শক্তিৰ দ্বাৰা। লগতে ইয়াতে ফিচাৰ কৰা হ'ব চিলভাৰ ফিলিগ্ৰী, উড ষ্টোন কাৰ্ভিং, পাম লিফ ইনগ্ৰেভিং, ব্ৰাছ এণ্ড বেল মেটেল এপ্লিক আৰু উডেন টয়। চ' এই হেণ্ডিক্ৰাফ্টখিনি তোমালোকে গুগল কৰি কিনে ভালকৈ চাই ল'ব পাৰা। অ'কে, তাৰ লগতে টুৰিজম ৰোড শ্ব' কৰা হ'ব, যোনখিনি নেকি ইক'ত ৰিট্ৰিটছ, ভিতৰকণিকা, চাটকোচিয়া, দাৰিংবাদী আৰু বুদ্ধিষ্ট ডায়মণ্ড ট্ৰেংগল, যিখিনি ইয়াতে টুৰিজম প্লেচেছ আছে উৰিষ্যাৰ, সেইখিনি ইয়াতে প্ৰমোট কৰিব। অ'কে,
চ' ইয়াতে এটা আমি MCQ এটা চাম আকৌ যে উৰিষ্যা পৰব 2026 এ কালচাৰেল টুৰিজম এক্সট্ৰাভেগেঞ্জা ইজ বিং হেল্ড ইন হুইচ অফ দি ফলোয়িং চিটি চ' কোনখন চহৰত এই পৰবটো হৈছে চ' ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা অ'কে চ' তাৰপিছত আহে টপিক নম্বৰ 5 সেইটো হৈছে মহাৰাজা পৃথু ফ্লাইঅভাৰ টু অপেন অন ফেব্ৰুৱাৰী 28 চ' কেতিয়া এইটো অপেন কৰাব বা ইনগ্ৰেট কৰাব সেই নিউজটো আমাৰ এক্সামৰ পৰা ইম্পৰ্টেণ্ট নহয় বাট মহাৰাজা পৃথু ফ্লাইঅভাৰখন যিহেতু এটা হিষ্টৰিকেল টাইটেল হয় ক'ৰ পৰা ক'লৈকে কানেক্ট হ'ব খুব সেইখিনি তোমালোকে চাই ল'বা ৰাইট চ' আছাম চিফ মিনিষ্টাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইয়াতে তেওঁ মহাৰাজা পৃথু ফ্লাইঅভাৰ MRD ৰোডত তেওঁ ইয়াতে ইনগ্ৰেট কৰিব কানেক্টিং ইয়াতে কি নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে কানেক্ট কৰা হ'ব এইটো অপেন কৰা হ'ব ফেব্ৰুৱাৰী 28 তাৰিখে অলদ' এইটো আমি ইউজেছ উইল ৰিমেইন ৰেষ্ট্ৰিক্টেড কাৰণ গোটেই প্ৰজেক্টটো ইয়াতে ফুল্লি কমপ্লিশ্যন হোৱা নাই তাৰ কাৰণে ৰেষ্ট্ৰিক্টেড হিচাপে এইখিনি গোটেই ব্যৱহাৰ কৰা হ'ব লগতে প্ৰায় 98% অফ দি ফ্লাইঅভাৰ ৱৰ্ক ইজ এক্সপেক্টেড টু বি ফিনিছ বাই ফেব্ৰুৱাৰী 28 চ' ফেব্ৰুৱাৰী 28 তাৰিখলৈকে প্ৰায় 98% কমপ্লিট হ'ব বাকীখিনি মাৰ্চ 15 তাৰিখলৈকে কমপ্লিট হোৱাৰ সম্ভাৱনা আছে ঠিক আছে চ' ইয়াৰ ওপৰত আকৌ আমি এটা MCQ চাম দ্য মহাৰাজা পৃথু ফ্লাইঅভাৰ শ্বেডিউল টু অপেন বাই ফেব্ৰুৱাৰী 28 কানেক্ট হুইচ অফ দি ফলোয়িং প্লেচেছ ইন গুৱাহাটী চ' ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' আমি নেক্সট টপিকটোলৈকে যাওঁ যাতে কৈছে আছাম কেবিনেট এপ্ৰুভছ কি ডিচিশ্যনছ অন এমপ্লয়মেণ্ট ৰিজাৰ্ভেশ্যন আৰু লেণ্ড ছেটেলমেণ্ট অ'কে চ' ইয়াতে কিছুমান ডিচিশ্যনছ ওলাই আহিছে আছাম কেবিনেটৰ ৰিচেণ্টলি তাৰ বিষয়ে অলপমান আমি ইয়াতে চাম য'ত নেকি কি কৈছে যে মৰাণ কমিউনিটি যোনটো আছে অৰুণাচল প্ৰদেশৰ বা অসমৰ বৰ্ডাৰিং এৰিয়াখিনিত যোনবিলাক মৰাণ কমিউনিটিৰ ইণ্ডিভিজুৱেলছ থাকে তেওঁলোকে ইয়াতে তিনিচুকীয়া এমপ্লয়মেণ্ট এক্সচেঞ্জত আহি কিনে তেওঁলোকৰ ভেৰিফিকেশ্যন কৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ আইডেণ্টিটি কাৰ্ড তেওঁলোকে বনাব পাৰে ৰাইট লগতে ইলিজিবল ইণ্ডিভিজুৱেলছে ইয়াতে ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যাৰ তাত আছে তেওঁলোকে OBC চাৰ্টিফিকেট বনাব পাৰে আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যাৰ কাৰণে নেকি তেওঁলোকে অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি জবছ আছে বা অসমৰ আণ্ডাৰত যিখিনি জবছ আমি দেখা পাওঁ সেইখিনি তেওঁলোকে যাতে এক্সেছ কৰিব পাৰে লগতে ছ'চিঅ' ইকনমিক ষ্টেটাছ চুতীয়া কমিউনিটি ইয়াতে ভাল কৰিবৰ কাৰণে ৰাইট বা আপলিফ্ট কৰিবৰ কাৰণে ইয়াতে তেওঁলোকৰ কাৰণে এটা পোষ্ট ইয়াতে ৰিজাৰ্ভ কৰা হৈছে ACS জুনিয়ৰ গ্ৰেড আৰু APS জুনিয়ৰ গ্ৰেডত এটা এটাকৈ লগতে এই গোটেই ৰিজাৰ্ভেশ্যনখিনি দিয়া হ'ব OBC কোটাৰ পৰা ৰাইট য'ত নেকি কম্বাইন কণ্টিটিভ এক্সামিনেশ্যন আহি থকা 5 বছৰৰ কাৰণে এই গোটেই ৰিজাৰ্ভেশ্যনটো তেওঁলোকক প্ৰদান কৰা হৈছে অ'কে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন মানে জানা আমাৰ APSC যোনটো চিভিল ছাৰ্ভিচৰ এক্সাম অ'কে লগতে কেবিনেটে ইয়াতে এপ্ৰুভ কৰিছে ডি ৰিজাৰ্ভেশ্যন অফ এৰাউণ্ড 360 বিঘাছ অফ ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ চ' VGRৰ প্ৰায় 360 বিঘা ইয়াতে তিলৈবাৰী বঙালী আৰু তিলৈবাৰী নেপালী গাঁৱত ইয়াতে মৰাণ ৰেভিনিউ চাৰ্কলত আগতে ৰিজাৰ্ভ আছিলে সেইখিনি এতিয়া ডি ৰিজাৰ্ভেশ্যন কৰা হৈছে যাতে মানুহবিলাকে বেলেগ কামো কৰিব পাৰে তাতে ঠিক আছে এই গোটেই মাটিখিনি ছেটেল কৰা হ'ব ফেভাৰ অফ ইণ্ডিজিনিয়াছ ইণ্ডিভিজুৱেলছ থলুৱা যিখিনি মানুহ আছে তেওঁলোকক দিয়া হ'ব আৰু এটা এলটমেণ্ট দিয়া হ'ব ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন আৰু পাব্লিক ইউটিলিটিছবিলাকৰ কাৰণে অ'কে চ' ইয়াতে এটা আমি MCQ ল'ম দ্য ষ্টেট গভৰ্ণমেণ্ট কেবিনেট এপ্ৰুভ দ্য ৰেজিষ্ট্ৰেশ্যন অফ মৰাণ কমিউনিটি মেম্বাৰ্ছ লিভিং ইন অৰুণাচল প্ৰদেশ ইন উইচ দ্য এমপ্লয়মেণ্ট এক্সচেঞ্জ বাই ৰিলেক্সিং ৰেচিডেণ্ট ভেৰিফিকেশ্যন কোনটো এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকে আহি কিনে ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰে ৰাইট চ' ইয়াৰ আনচাৰবোৰ তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' যিহেতু প্ৰত্যেকটো ভিডিঅ'টা কিছুমান আমি মমেণ্টছ ইয়াতে ডিছকাছ কৰিব ট্ৰাই কৰোঁ চ' এইটো এটা মমেণ্টছ হয় য'ত নেকি কি হয় আমাৰ মাটিৰ বাচন ইয়াতে বনোৱা হৈছে এই গোটেই বস্তুটোক আমি কি বুলি কওঁ পটৰি বুলি কওঁ ৰাইট ইয়াতে এটা বস্তু তোমালোকে মন কৰিবা দ্য অনলি থিং ডেট ইজ ৰিকুৱাৰ্ড ইজ পেচেঞ্চ লাহে 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 এই গোটেই বাচনটোক যোনটো শ্বেপ দিব লাগে তাৰ কাৰণে আমি ধৈৰ্য ধৰি কিনে শ্বেপ দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট ৰাইট এটা আমি ভুল পদক্ষেপ ল'ম আমাৰ গোটেই বাচনটো বেয়া হৈ যায় এণ্ড লাইফ ইজ লাইক ডেট ৰাইট দ্য পেচেঞ্চ মাষ্ট বি উইথ ইউ তোমালোকে এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছা তোমালোকে ব্যৱসায় কৰি আছা বা যিকোনো ফিল্ডত তোমালোকে আছা ৰাইট ৰিজাল্টছ আহোঁতে সময় লাগে সেই সময়খিনিৰ কাৰণে তোমালোকে প্লিজ পেচেঞ্চ নিজৰ লগত ৰখাটো বহুত বেছি দৰকাৰ অ'কে চ' যোৱাকালি ভিডিঅ'ত দিয়া কুৱেশ্যনখিনি আমি ইয়াতে ডিছকাশ্যন কৰিম হুইচ অফ দি ফলোয়িং ৰিমেইনছ এ চেলেঞ্জ ফৰ ইণ্ডিয়ান টি এক্সপৰ্টাৰ্ছ ইন দি ইউৰোপিয়ান ইউনিয়ন মাৰ্কেট ৰাইট তাৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি মেক্সিমাম ৰেচিডিউ লিমিট ৰেগুলেশ্যন লগতে ছেকেণ্ড কুৱেশ্যন ইয়াতে হুইচ কাণ্ট্ৰি প্ৰেক্টিচেছ পাণ্ডা ডিপ্ল'মেচি বাই লেণ্ডিং জাইণ্ট পাণ্ডাছ টু দি আদাৰ নেশ্যনছ চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি চাইনা অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল লগতে তোমালোকে এই PDF খিনিৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR কোডটো স্কেন কৰি কিনেও তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল পাই যাবা ৰাইট চ'
আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং আছাম পুলিচ ADRE APSC বা অন্য আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছবোৰৰ কাৰণে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ ভালেখিনি সহায় প্ৰিপেৰেশ্যনত চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড